নমস্কাৰ এডিআৰই গ্ৰেড 4 ৰ আজি ৰাতিপুৱাৰ ক্লাছটো এটো সেকেন্ড পাৰ্ট ঠিক আছে এই পাৰ্টটোত আমি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কেইটামান এমসিকিউ আলোচনা কৰিবলৈ গৈ আছো ঠিক আছে সো আমি আৰম্ভ কৰিছো দেৰি নকৰো আজি ক্লাছটো প্ৰথম প্ৰশ্নটো হৈছে যে হোৱাট ইজ দা টাইম ডিফাৰেন্স বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীনউইচ মিন টাইম ঠিক আছে কোৱেশ্চনটো অকমান হয়তো আপোনালোকৰ কাৰণে অকমান দুই এজনৰ কাৰণে টান লাগিব পাৰে কিন্তু হিমান টান নহয় ওকে সো কোৱেশ্চনটো কৈছে যে ভাৰতীয় যেটো সময় ঠিক আছে আৰু ভাৰতীয় সময়টো আমি কি হিচাপত লওঁ ভাৰতীয় মান সময়টো কোৱা হয় তোমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম বুলি কয় ঠিক আছে আৰু এটা টাইম আছে তোমাৰ গ্ৰীনউইচ মেৰিডিয়ান টাইম ঠিক আছে গ্ৰীনউইচ মেৰিডিয়ান টাইমটো আমি জিএমটি টাইম বুলি কওঁ ঠিক আছে এই জিএমটি টাইমটো হল তোমাৰ কি গম পোৱা নে এই টাইমটো হল তোমাৰ ইন্টাৰনেশনালি এটা কি হয় একসেপ্টেবল টাইম হয় ঠিক আছে এটো এটা ইন্টাৰনেশনাল টাইম হয় ঠিক আছে এটো এটা ইন্টাৰনেশনাল টাইম হয় আৰু এটো হৈ গল তোমাৰ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম যেটো হৈ গল এটো তোমাৰ ইণ্ডিয়া আৰু শ্ৰীলংকাত ইউজ কৰা হয় ঠিক আছে ইণ্ডিয়া এণ্ড শ্ৰীলংকাত ইউজ কৰা হয় এই টাইমটো আমাৰ অফিস স্কুল এডুকেশন সো সকলো কামত আমাৰ আইএসটি টাইমটো আমি ইউজ কৰো ঠিক আছে এটা কথা হল যে এই সময়টোৰ মাজত এটা পাৰ্থক্য আছে ঠিক আছে এই সময়টো এটা পাৰ্থক্য আছে আৰু এই পাৰ্থক্যটো হৈ গল কিমান জানে 5.5 ঘন্টা কি আছে পাৰ্থক্য আছে ঠিক আছে 5.5 ঘন্টা কি আছে পাৰ্থক্য আছে ওকে 5 hours and 30 minutes ইয়াৰ কি আছে পাৰ্থক্য আছে সো এইটো কোৱেশ্চন এটা এইটো পইণ্ট অফ ভিউ পৰা মানে ওয়াৰ্ল্ড জিকে ফালৰ পৰা এই কোৱেশ্চনটো কি হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈ গল ঠিক আছে সো এইটো কোৱেশ্চন কি হ'ব আনসাৰ 5 ঘন্টা 30 মিনিট হ'ব লাগে ইয়াত অপচনত কি লাগিব তোমাৰ 30 মিনিট এটা লাগিব ঠিক আছে 30 মিনিট ঠিক আছে সো অপচন নে কাৰেক্ট হৈ গল অপশন সেকেন্ড কোৱেশ্চন হৈ গল যে নেম দা লাৰ্জেষ্ট কন্টিনেন্ট অফ দা ওয়াৰ্ল্ড কৈছে যে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম লিখা পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি হ'ব ক'ব পাৰিবানে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম হ'ল তোমাৰ এছিয়া মহাদেশ ঠিক আছে এই এছিয়া মহাদেশখন হ'ল কি লাৰ্জেষ্ট কি হ'ব কন্টিনেন্ট চোৱা এতিয়া বস্তু এটা হৈ গল যে কন্টিনেন্ট আৰু এটা আছে তোমাৰ ওচেন আৰু এটা আছে কি ওচেন মানে হৈ গল তোমাৰ মহাসাগৰ আৰু এটা আছে কন্টিনেন্ট মানে মহাদেশ ঠিক আছে মহাদেশ নহয় মহাদেশ ওকে সো মহাদেশ আমাক এখন প্ৰথমে দাওখন কি বুলি কলো এছিয়া বুলি কলো ন প্ৰথমখন কি কলো মই এছিয়া সো এছিয়াখন কি হৈ গল আটাইতকৈ ডাঙৰ হৈ গল দুই নম্বৰ কি আছে এছিয়া আছে তোমাৰ আফ্ৰিকা আছে তিন নম্বৰ আছে ইউৰোপ আছে কি আছিল এনে মহাইলো ইউৰোপ আছে আৰু কি আছে তোমাৰ 4 নম্বৰ কি আছে এন্টাৰ্কটিকা আছে নৰ্থ আমেৰিকা আছে নে নৰ্থ আমেৰিকা আছে আৰু কি হ'ব তোমাৰ পাঁচখন লিখিলো মই দুখন কোৱাচোন নৰ্থ আমেৰিকা আছে আৰু কি লাগিব তোমাৰ যদি নৰ্থ আমেৰিকা আহিছে আমি গম পাব লাগিব কি আহিব তোমাৰ সাউথ আমেৰিকা অটোমেটিক আহি যাব ঠিক আছে নৰ্থ আমেৰিকা আহিলে কি হ'ব সাউথ আমেৰিকা আহি যাব আৰু লগত কি থাকিব 5 নম্বৰ হৈ গল 6 নম্বৰ হৈ গল তোমাৰ সাউথ আফ্ৰিকা নহয় সাউথ আমেৰিকা ঠিক আছে আৰু এখন হৈ গল তোমাৰ অষ্ট্ৰেলিয়া ঠিক আছে অষ্ট্ৰেলিয়া কি হ'ব অষ্ট্ৰেলিয়া এইখন হৈ গল আমাৰ মহাদেশ এই মহাদেশখনৰ ভিতৰত ডাঙৰখন হৈ গল এছিয়া তোমাৰ কি হ'ব লাৰ্জেষ্ট ঠিক আছে লাৰ্জ মানে কি ডাঙৰ আৰু সৰুখন কি হ'ব গম পোৱা নে সৰুখন হ'ব অষ্ট্ৰেলিয়া ঠিক আছে স্মলেষ্ট হৈ গল এখন হৈ গল তোমাৰ স্মলেষ্ট ঠিক আছে আৰু কেতিয়াবা কি হয় পৰীক্ষাত দিব যে ইউৰেছিয়া বুলি এটা যদি টাৰ্ম পোৱা ইউৰেছিয়া তাৰমানে গম পোৱা নে এই ইউৰোপ আৰু এছিয়াক একেলগে কেতিয়াবা কি বুলি কোৱা হয় ইউৰোপ আৰু এছিয়াক একেলগে কেতিয়াবা ইউৰেছিয়া বুলি কোৱা হয় যাতে কনফিউজ হ'ব নালাগে ঠিক আছে ওকে তাৰপৰা মহাসাগৰ কেইখন আছে মহাসাগৰখনৰ নাম কি হ'ব মহাসাগৰ কেইখনৰ নাম কোনে ক'ব মহাসাগৰ বেছি নাই এইখন আছে তোমাৰ 5খন আছে মানে ওচেন ওকে মানে 5 কি আছে ওচেন্স আছে সো এইখন কি হ'ব তোমাৰ পেচিফিক ওচেন আটলান্টিক ওচেন ইণ্ডিয়ান ওচেন আৰ্কটিক ওচেন আৰু কি হ'ব তোমাৰ সাদাৰ্ণ ওচেন ঠিক আছে এইখিনি মই আৰু লিখি দিলো টাইমটো এনে যাব ঠিক আছে হ'ব ওকে এটো কোৱেশ্চন আনসাৰ গম পালা এছিয়া নেক্সট কোৱেশ্চন টাইমস taken by the sunlight to reach the earth কৈছে যে সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে 8 মিনিট 20 সেকেন্ড সময় লাগে কিমান লাগে 8 minutes 20 সেকেন্ড ঠিক আছে 8 মিনিট 20 সেকেন্ড টাইম লাগে কি হ'ব কাৰণে সূৰ্যৰ ৰশ্মি পৃথিৱী হি পাবৰ কাৰণে ঠিক আছে কাৰণ চোৱা পৃথিৱীৰ কি হয় তোমাৰ সূৰ্যৰ ৰশ্মি ঠিক আছে সূৰ্যৰ ৰশ্মি মানে লাইট ঠিক আছে লাইট তোমাৰ কিমান স্পিডত আহে গম পোৱা নে লাইট আহে তোমাৰ 300,000 ঠিক আছে 300,000 কি আছে তোমাৰ স্পিডত ঠিক আছে 300 কিলোমিটাৰ ঠিক আছে কিলোমিটাৰ স্পিডত আহে পাৰ আৱাৰ ওকে সো পাৰ আৱাৰ কি হয় 300,000 তাৰমানে কি 3 লাখ কিলোমিটাৰ স্পিডত আহে আৰু আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান হৈ গল তোমাৰ 1.5 মিলিয়ন কি কিলোমিটাৰ
ঠিক আছে 1.5 মিলিয়ন কিলোমিটাৰ হৈ গ'ল আৰু 300 তোমাৰ কি হয় পাৰ ছেকেণ্ড ঠিক আছে সো পাৰ কিলোমিটাৰ নহয় কি হ'ব পাৰ ছেকেণ্ডত আহিব লাগিব তেতিয়াহে ইমান স্পীড হ'ব হয় পাৰ ছেকেণ্ড ঠিক আছে পাৰ ছেকেণ্ড স্পীডত দিয়া আহে আৰু 1.5 মিলিয়ন কিলোমিটাৰ কি আমাৰ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ঠিক আছে সো যদি তুমি ইয়াক যদি ক্যালকুলেট কৰা কিমান ল'ব 8 মিনিট 20 ছেকেণ্ড সময় ল'ব সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিবৰ কাৰণে নেক্সট কোৱেশ্চন হৈ গ'ল যে the exact time taken by the earth rotation কৈছে যে পৃথিৱী নিজৰ মেৰুদণ্ডত এপাক পৰিভ্ৰমণ কৰিবৰ কাৰণে লোৱা প্ৰকৃত সময় কিমান মোক এই কোৱেশ্চনটো কমেন্ট কৰিবৰ কাৰণে 4 ছেকেণ্ড টাইম দিছো কমেন্ট কৰি পেলাই আকৌ ভিডিওটো ষ্টাৰ্ট কৰক হলনে আনসাৰ কাবাৰ আহিলে কি আহিলে আনসাৰ কি হৈছে 24 ঘণ্টা বুলি যি সকলে কৈছে সকলো ভুল হ'ব সম্পূৰ্ণ ঠিক আছে চোৱা আমাৰ কি হয় আৰ্থখন এতিয়া তুমি এটা কনসেপ্ট বুজিব লাগিব সেই কনসেপ্টটো হ'ল যে পৃথিৱীয়ে নিজৰ কক্ষপথত এপাক ঘূৰা ঠিক আছে পৃথিৱীয়ে নিজৰ কক্ষপথত এপাক ঘূৰা আৰু তোমাৰ কি হয় গম পানে দুটা আৰু তোমাৰ ৰিভলিউশন ঠিক আছে ৰিভলিউশন বুলি এটা কয় আৰু এটা কি বুলি কয় তোমাৰ ৰটেশন আৰু এটা কি বুলি কয় ৰটেশন ঠিক আছে এই ৰটেশন মানে হ'ল কি চোৱা ফেন এখন কি হয় ফেন এখন তোমাৰ ৰটেশন কৰে মানে ফেন এখন কি হয় তোমাৰ একে জায়গাত থাকি পেলাই ঘূৰি থাকে মানে একে জায়গাত থাকি পেলাই ঘূৰি থাকে ওকে আৰু এটা হ'ল তোমাৰ বিয়াৰ হোমযজ্ঞ ঠিক আছে এই হোমযজ্ঞ বিয়াত যেতিয়া দৰা কৰে যেতিয়া বিয়াৰ হোমযজ্ঞ চাৰিওফালে ঘূৰিব হেয়া কি হ'ব হেয়া তোমাৰ ৰিভলিউশন ঠিক আছে সম্পূৰ্ণ এক পাকত মানে ৰিভলিউশন আৰু বস্তু এটা একে জায়গাত থাকি পেলাই পাক মাৰি থকাটো মানে নিজে এনেকেনে ঘূৰি থকাটো হ'ব কি হেতু হ'ল তোমাৰ কি ৰটেশন আৰু এটা বস্তু পাৰ্টিকুলাৰ চাৰিওফালে ঘূৰি থকাটো কি হ'ব ৰিভলিউশন হ'ব ঠিক আছে সব পৃথিৱীখনে নিজৰ জায়গাত থাকি পেলাই নিজে পাক খাই থাকিবৰ কাৰণে যেটো সময় লয় হেতু তোমাক কিমান লয় গম পোৱা নে এইটো 23 ঘন্টা 56 মিনিট 23 ঘন্টা 56 মিনিট 4.09 সেকেন্ড টাইম লয় ঠিক আছে 4.09 সেকেন্ড কি লয় টাইম লয় ঠিক আছে তাৰ মানে কি সম্পূৰ্ণ 24 ঘন্টা নহয় গৈ ঠিক আছে এটা কথা ৰিভলিউশন কি হয় ৰিভলিউশন মানে হ'ল তোমাৰ কি বছৰ বাগৰা ঠিক আছে যদি ৰটেশন হয় ইয়াক অসমীয়াত আহ্নিক গতি বুলি কয় আহ্নিক গতি ঠিক আছে যদি আহ্নিক গতিৰ ফলত কি হয় আহ্নিক গতিৰ ফলত তোমাৰ দিন ৰাতি পৰিৱৰ্তন হয় দিন ৰাতি পৰিৱৰ্তন ঠিক আছে দিনৰ পৰা কি হ'ব ৰাতি হ'ব আৰু ৰাতিৰ পৰা দিন হ'ব এই কামটো ক'ত হ'ব তোমাৰ এই আহ্নিক গতি মানে ৰটেশনৰ ক্ষেত্ৰত হ'ব যেতিয়া ৰিভলিউশন কৰিব তাৰ মানে 365 ডেজ লাগিব 365 ডেজ কেতিয়াবা লাগে আৰু কেতিয়াবা লাগে 366 ডেজ স্যাৰ এই কনসেপ্টটো কৈ দিওক যে 365 ডেজ আৰু 366 ৰ কনসেপ্টটো কৈ দিওক স্যাৰ কৈ দিওক যে লিপ ইয়াৰ কি বস্তু কৈ দিওক লিপ ইয়াৰ কি বস্তু কৈ দিওক আৰু লগতে কওক যে ক্লাইমেট মানে আমাৰ বতৰ যে চেঞ্জ হয় ঠিক আছে সো দিন ৰাতি হয় এইটো কাৰণে আৰু বছৰ বাগৰে কেতিয়া ঠাণ্ডা গৰম কেতিয়া আহে তোমাৰ ৰিভলিউশন হলে আহিব যেতিয়া আৰ্থ কি কৰিব নিজৰ কক্ষপথত এক পাক ঘূৰিব তেতিয়া কি হ'ব 365 ডেজ সময় লাগিব ঠিক আছে এটা কথা হ'ল যে কেতিয়াবা কিয় গম পৰা 365 ডেজ সম্পূৰ্ণ তোমাৰ চোৱা আমাৰ কি হয় মই দেখাই দিছো কি হয় চোৱা সো সূৰ্য এক পাক ঘূৰিবলৈ কিমান সময় লাগে বুলি ক'লো মই 365 ডেজ ঠিক আছে 365 ডেজ এণ্ড 6 আৱাৰ্ছ সম্পূৰ্ণ কি হয় তোমাৰ 60 লগত তোমাৰ 6 ঘন্টা এটা এক্সট্ৰা লাগে ঠিক আছে 6 ঘন্টা এটা এক্সট্ৰা লাগে ওকে হ'ল এটা চোৱা এক বছৰ ঘূৰিলে যেনিবা দেই এক বছৰ যেনিবা ঘূৰিলে ঠিক আছে সো 2000 চনত এক বছৰ ঘূৰিলে ওকে সো এক বছৰ ঘূৰি পেলাই এখিনি পালেগৈ কিমান সময় লাগিলে 365 দিন 6 ঘন্টা সময় লাগিলে 2001 চনত আকৌ ঘূৰিব 2001 চনত ঘূৰিব আকৌ ঘূৰি পেলাই এখিনি পালেগে হয়নে দুবাৰ ঘূৰিলে 365 ডেজ আৰু কি 6 আৱাৰ্ছ হয়নে দুবাৰ ঘূৰিলে আকৌ 2003 চনত ঘূৰিব দিয়া 2 চনত ঘূৰিব ঠিক আছে 2000 আকৌ এবাৰ ঘূৰিলে এখিনি পালেগে আকৌ 6 আৱাৰ্ছ এটা বাহিলে 365 ডেজ হ'ল আকৌ 2003 চনত ঘূৰিব ঠিক আছে 1 2 3 4 ঠিক আছে ওকে আমি 2001 চনৰ পৰা ধৰিব লাগিছিলে বাৰু একো নাই হেতু 2024 চনত বুলি আকৌ ঘূৰিলে ঠিক আছে আকৌ এপাক ঘূৰিলে গৈ ক'ত পালেগে বোলে এখিনি পালেগে ঠিক আছে সো 6 ঘন্টা আকৌ বাহিলে নে সো 6 ঘন্টা আমি জন হিচাপৰ নাৰাখো এই 6 ঘন্টা বিলাক 4 বছৰ হলে মানে যোগ কৰি দিয়া হয় 4 ইয়াৰ্ছ হলে মানে যোগ কৰি দিয়া হয় 6 6 12 18 19 20 21 22 24 হয়নে তো 24 ঘন্টা হল নে তো 24 ঘন্টা হোৱা মানে এটা দিন এক্সট্ৰা হল নে এই এটা ডে যে বাহি গল এক্সট্ৰাকে এই দিনটো কি কৰা হয় তোমাৰ 4 বছৰ মূৰৰ যেটো বছৰ আহে সেই বছৰটোৰ ফেব্ৰুৱাৰী মাহটো কম দিন থাকে হয়নে সো এই ফেব্ৰুৱাৰী মাহটো 28 ডেজ থাকে হয়নে এই এক্সট্ৰা ডেজটো কি কৰে এই ফেব্ৰুৱাৰী মাহৰ লগত প্লাস কৰি দিয়ে ফেব্ৰুৱাৰী মাহত 29 ডে পৰে ঠিক আছে 29 ডে পৰে আৰু যি মাহতে তোমাৰ এই ফেব্ৰুৱাৰী 29 ডে পৰিব হেতু তোমাৰ কি বুলি ক'ব লিপ ইয়াৰ বুলি কোৱা হ'ব ঠিক আছে হেতু তোমাৰ কি বুলি কোৱা হ'ব লিপ ইয়াৰ বুলি কোৱা হ'ব ডান হেতু হ'ব তোমাৰ লিপ ইয়াৰ ওকে সো এতিয়া হৈ গ'ল আমাৰ এই কনসেপ্টটো গম পাই গ'লো যে এটা আমি কনসেপ্টটো গম পাই গ'লো যে দিন ৰাতি কেলে হয় গম পালো ওকে ৰিভলিউশনৰ ক্ষেত্ৰত আমাৰ কি হয় ক্লাইমেট নহয় আমাৰ কি হয় বছৰ বাগৰে হয় ঠাণ্ডা গৰম ইত্যাদি বিলাক কি হয় চেঞ্জেস আহে ডান ওকে নেক্সট কনসেপ্ট নেক্সট কোৱেশ্চন কি আছিল nights are cooler in the desert than in the plains because কৈছে যে মৰুভূমিৰ নিখাবোৰ তুমি যদি মৰুভূমিত থাকা কি হ'ব গম পোৱা নাই মৰুভূমি ঠিক আছে তুমি যদি মৰুভূমিত থাকা তাত কি থাকে বালি হয়নে
তাত কিবা চেণ্ডি এৰিয়া মানে বালি বালি হয় না চব বালি থাকে বালি থাকে আৰু তুমি যদি প্লেইনত থাকা প্লেইন এৰিয়াত কি হয় তোমাৰ চেণ্ডি হ'ব জানো প্লেইনত তোমাৰ চেণ্ডি নহ'ব প্লেইন কি হ'ব তোমাৰ মাটি হ'ব হয় না মাটি হ'ব ওকে এইটো কি হয় মাটি এৰিয়া ওকে এতিয়া কথাটো হ'ল যে কি কৈছে গম পোৱা নাই চ' কৈছে যে ৰাতি সময়বিলাক ক'ত মৰুভূমিত ৰাতিবিলাক কি হৈ গৈছে ঠাণ্ডা হয় বুলি কৈছে কাৰ তুলনাত প্লেইন মানে সমতল ঠিক আছে সমতলৰ তুলনাত কি হয় মৰুভূমিবিলাক ঠাণ্ডা বুলি কয় য়েছ ঠাণ্ডা হ'ব কাৰণটো গম পোৱা নাই চোৱা গৰম দিনত বালিবিলাক কি কৰিলে হিট এবজৰ্ব কৰিলে ঠিক আছে গৰম সময়ত তোমাৰ ডে টাইমত কি কৰিলে বালিবিলাক তাত চেণ্ড আছে হয়নে চেণ্ড মানে কি ছাৰ বালি এই বালিবিলাক কি কৰিলে হিট এবজৰ্ব কৰিলে ওকে হিট কি কৰিলে এবজৰ্ব কৰিলে মানে গৰমটো ল'লে আৰু ৰাতি হোৱাৰ লগে লগে কি হয় ই বেছি ফাষ্ট হয় কি কামত ফাষ্ট হয় ই তোমাৰ ৰেডিয়েট কৰাত মানে কি তোমাৰ ৰেডিয়েট কৰাত মানে কি বিকিৰণ কৰাত কি হয় তোমাৰ হিট বিকিৰণ কৰাত ই উস্তাদ হয়নে ই বিকিৰণ কিবা অতি সোনকালে কৰিব পাৰে ঠিক আছে অতি সোনকালে ফাষ্ট ঠিক আছে টু ফাষ্ট ঠিক আছে চ' কি পাৰে বালিয়ে কি পাৰে হিট বিলাক যিবিলাক এবজৰ্ব কৰি ৰাখিছিলে দিনত সেই এবজৰ্ব কৰা হিটবিলাক বিকিৰণ কৰি দিব পাৰে পঠাই দিব পাৰে ঠিক আছে চ' উলিয়াই দিব পাৰে অ'কে চ' যেতিয়া হিটবিলাক চৰি এইটো বালি নহয় বালি এইটোহে আছিলে ৰাইট কি পাৰে বালিবিলাক কি পাৰে হিটটো এবজৰ্ব কৰি থোৱা হিটখিনি কি পাৰে ৰাতি ই উলিয়াই দিয়ে ঠিক আছে বিকিৰণ কৰি দিয়ে ঠিক আছে চ' বিকিৰণ কৰি দিয়াৰ লগে লগে সোনকালে ঠাণ্ডা হৈ যায় চ' এই কম্পেৰিজনটো কি হৈ গ'ল যে বালি বা চেণ্ডি এৰিয়াত বা চেণ্ডবিলাকে দিনত এবজৰ্ব কৰা হিটবিলাক কি কৰে ৰাতি সোনকালে বিকিৰণ কৰি দিব পাৰে ঠিক আছে মানে ই ৰেডিয়েট কৰি দিব পাৰে ঠিক আছে চ' সেইকাৰণে কি হয় তোমাৰ প্লেইন এৰিয়াৰ তুলনাত সমতল ভূমিৰ তুলনাত মৰুভূমি অঞ্চলত কি হয় নিশাবিলাক মানে ৰাতিবিলাক কি হয় বেছি ঠাণ্ডা হয় দিনবিলাক বহুত গৰম হয় ৰাতিবিলাক কি হয় বহুত ঠাণ্ডা হয় ঠিক আছে চ' ইয়াৰ কোনটো অপশ্যন হ'ব মাটিতকৈ বেছি সোনকালে তাপ বিকিৰণ কৰে কোনে বালিয়ে ঠিক আছে সেইটো অপশ্যনে কাৰেক্ট হৈ গ'ল whom did Mahatma Gandhi regard as his heir ওকে কৈছে যে মহাত্মা গান্ধীয়ে কাক তেওঁ উত্তৰাধিকাৰী হিচাপে কাৰ্য কৰে চোৱা মহাত্মা গান্ধীৰ আজি এটা পবিত্ৰ দিন হয়নে গান্ধী জয়ন্তী হয় চ' গান্ধী জয়ন্তী আজিৰ দিনটো খুব বেছি ভাল লগা কাৰণ চোৱা এইখন দেশত যি মানুহে হিষ্ট্ৰী কেইটা পাৰ্ট সেইটো নাজানে তেওঁ ক'বলৈ যায় যে গডছে জিন্দাবাদ গান্ধীক মাৰি ভাল কৰিলে ঠিক আছে চ' সেইখন দেশতে তেওঁলোক থাকে আৰু কয় কি হয় গডছে জিন্দাবাদ বুলি ক'বলৈ যায় তেওঁলোক কোনে শিকাব যে গান্ধীৰ অৱদান কিমান ঠিক আছে চ' আজি এই কুৱেশ্যনটো লৈ পেলাই আমি অলপ বেছিকে গান্ধীৰ বিষয়ে চাই লওঁচোন ঠিক আছে গান্ধীৰ বিষয়ে আজি আমি অলপ কিছু বেছিকে চাই লওঁ অ'কে চ' কুৱেশ্যনটোৰ আনচাৰ হ'ব যে গান্ধীজীয়ে কৈছিলে যে মোৰ পাছত মোৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কাক মানে এপইণ্ট কৰিছিলে জৱাহৰলাল নেহৰু তেওঁ কৈছিলে যে জৱাহৰলাল নেহৰু উইল বি দ্য ছাকচেছৰ ঠিক আছে তেওঁ কৈছিলে যে জৱাহৰ উইল বি মাই ছাকচেছৰ বুলি কৈছিলে ঠিক আছে চ' এতিয়া গান্ধীজীৰ বিষয়ে অকণমানটো চাই লওঁ ঠিক আছে তেওঁ আজি ইমান ভাল লগা দিনটোত যদি তেওঁৰ বিষয়ে অকণমান চাব নোৱাৰোঁ আমাৰ ভাল নালাগিব অ'কে চ' আমি গান্ধীজীৰ বিষয়ে অকণমান চাই লৈছোঁ ঠিক আছে অ'কে চ' চোৱা গান্ধীজীৰ জন্ম ক'ত গান্ধীজীৰ প্ৰথমে জন্ম চাম কিন্তু আগতে চাম যে গান্ধীৰ উপাধি তেওঁক কোনে দিছিলে ঠিক আছে মহাত্মা ঠিক আছে গান্ধী অ'কে চ' আমি সেইটো জন্মৰ বিষয়ে চাই লওঁ জন্ম কেতিয়া গান্ধীজী ভালকে চাম এটা ভাল পেজ এটা লৈ লওঁ নেকি অ'কে ভাল পেজ এটা লৈ লওঁ অকণমান যদি গান্ধীৰ বিষয়ে চাওঁ তেতিয়া আমি গান্ধীৰ ৰিলেটেড যদি কিবা প্ৰশ্ন আহে আমাৰ একো প্ৰব্লেমেই নহ'ব ঠিক আছে চ' গান্ধীজীৰ কথাটো অকণমান ভাল পেজ এটা ল'ব পাৰিলে ভাল আছিলে অ'কে এইটোকে লৈ লওঁ গান্ধীজীৰ বিষয়ে চাবলৈ ঠিক আছে এই পেজটো ভাল লাগিছেনে লাগিছে ডান চোৱা মহাত্মা গান্ধী জন্ম 2 অক্টোবৰ 1869 গুজৰাটত জন্ম হয়নে জন্ম ক'ত গুজৰাটত জন্ম ঠিক আছে বাকীখিনি দৰকাৰ নাই মাতা পিতা আমি সকলোৱে জানো মাক বাপেক কোন জানো হয়নে কিন্তু ৱাইফ জানোনে জানিম ছাৰ মৃত্যু কেতিয়া 30 জানুৱাৰী 1948 যি ইমান কষ্ট কৰিলে গোটেই জীৱন উৎসৰ্গা কৰিলে তেওঁ কৰিলে নাপালে ভালকে দেশৰ উদযাপনো চেলিব্ৰেট কৰিব নাপালে ঠিক আছে অ'কে 2 অক্টোবৰ 1869 গান্ধীজী জন্ম বিয়া পাতিছিলে কস্তুৰবা গান্ধীক বিয়া পাতিছিলে কস্তুৰবা গান্ধীক বিয়া পাতিছিলে কিমান বয়সত 14 বছৰ বয়সত গান্ধীজীয়ে বিয়া পাতিছিলে ঠিক আছে ডান তেওঁৰ সন্তান ল'ৰা ছোৱালী কেইটা ল'ৰা কেইটা 4টা ৰামদাস হৰিদাস মণিলাল আৰু ৰামলাল হৰিলাল মণিলাল আৰু কি হ'ব তোমাৰ দেৱদাস ঠিক আছে মণি আৰু কি হ'ব তোমাৰ দেৱ আৰু এজন আছে তোমাৰ তুলনীয়া সন্তান যাক কয় যমুনালাল বাজাজ
যমুনা লাল বাজাজ বুলি তেওঁ এজন কি আছে তেওঁ তুলনীয়া পুত্ৰ আছিলে ঠিক আছে সো পাঁচজন সন্তান কাৰ মহাত্মা গান্ধী ঠিক আছে তেওঁ 1883 জন্মগ্ৰহণ কৰিছিল জন্ম কেতিয়া সৰি জন্ম নহয় 1883 তেওঁ 1883 তেওঁ ইংলেণ্ডলৈ গৈছিল কিহৰ কাৰণে বেৰিষ্টাৰী কমপ্লিট কৰিবৰ কাৰণে মানে তেওঁ উকিল পঢ়িবৰ কাৰণে ঠিক আছে তেওঁ উকিল পঢ়িবৰ কাৰণে কৈ গৈছিলে তোমাৰ ইংলেণ্ডলৈ গৈছিলে ঠিক আছে যেটো সময়ত 5G যুগত আমি আধা ঘণ্টাৰ কাৰণে ইংলেণ্ড যোৱাৰ কথা ভাবিব নোৱাৰো সেই সময়ত হাফ ধুতি পিন্ধি পেলাই গৈ ইংলেণ্ডত ল কৰি অহা এজন মানুহ ঠিক আছে তেওঁ সন্তান কেইজনৰ কথা ক'লো ওকে তেওঁ কি কৰিলে 14 বছৰ বয়সত বিয়া পাতিলে মই ক'লো সো বিয়া কেতিয়া 1883 কি কৰিলে তেওঁ বিয়া পাতিলে ঠিক আছে 1883 তেওঁ বিয়া পাতিলে ওকে সো মই বিয়া পতা চনটো কি লিখিলো মই উকিল লিখি দিছো আই এম এক্সট্ৰিমলি সৰি বিয়া 1883 কৰে তেওঁ বিয়া পাতিলে ঠিক আছে ওকে বিয়া পাতিলে কেতিয়া 14 বছৰ বয়সত বিয়া পাতিলে 1888 তেওঁ ইংলেণ্ডলৈ গৈছিলে 1888 তেওঁ ইংলেণ্ডলৈ গৈছিলে কিহৰ কাৰণে তেওঁ ল কৰিবৰ কাৰণে ইংলেণ্ড গৈছিলে কেতিয়া 1888 ডান 1888 তেওঁ ল কৰিলে 1891 তেওঁ ভাৰতলৈ ঘূৰি আহিলে ঠিক আছে 1893 তেওঁ আফ্ৰিকালৈ গ'ল আফ্ৰিকাত গৈ তেওঁ কি তেওঁ ল প্ৰেক্টিছ কৰিলে ঠিক আছে ল প্ৰেক্টিছ কৰিলে 1893 আৰু তাত তেওঁ কি কৰিলে তোমাৰ 1896 ত ভাৰতলৈ আহি পেলাই পত্নী সহ ল'ৰা ছোৱালীক লৈ আকৌ ক'ত গ'ল আফ্ৰিকালৈ গুচি গ'ল তাৰ পাছতে তেওঁ এখন বাতৰি কাকত সাপ্তাহিক মেগাজিন এখন তেওঁ কৰিলে পাব্লিক অপিনিয়ন ঠিক আছে ইণ্ডিয়ান অপিনিয়ন বুলি এখন কৰিলে পাব্লিক ইণ্ডিয়ান অপিনিয়ন ঠিক আছে ইণ্ডিয়ান অপিনিয়ন বুলি এখন একদম মনত ৰাখিবা দেই ইণ্ডিয়ান অপিনিয়ন বুলি এখন কি উইকলি মেগাজিন ঠিক আছে উইকলি এখন আলোচনী তেওঁ কৰিলে পাব্লিছ কৰিলে ঠিক আছে নে উইকলি আলোচনী এখন কৰিলে তেওঁ গান্ধীজীয়ে পাব্লিছ কৰিলে দা লিখিলে কাৰ প্ৰব্লেম নাই ওকে সো চোৱা সেইখিনি সময় তেওঁ নিজৰ কাৰণে দিলে পঢ়াৰ ক্ষেত্ৰত দিলে আফ্ৰিকালৈ দিলে হলে সো তোমাৰ কি হ'ল তেওঁ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলে 1901 ত কিন্তু আকৌ তালে মাতি নিলে যে সাউথ আফ্ৰিকাত কিবা কেছ ওলালে সেই কেছৰ কাৰণে তেওঁ আকৌ আফ্ৰিকালৈ যাবলৈ ভাল তেওঁ গুচি গ'ল 1901 ত ঠিক আছে তেওঁ আকৌ ভাৰতৰ পৰা গুচি গৈছিলে ক'লে আফ্ৰিকালৈ আকৌ আহিলে ভাৰতলৈ আকৌ গ'ল আফ্ৰিকালৈ ঠিক আছে তেনেকৈ তোমাৰ ফাইনেল বা কি হ'ল তোমাৰ 1915 চনৰ 9 জানুৱাৰী তাৰিখে তেওঁ ভাৰতলৈ সম্পূৰ্ণৰূপে গুচি আহিলে ঠিক আছে 1915 চনৰ 9 জানুৱাৰী তাৰিখে কৰিলে ভাৰতলৈ সম্পূৰ্ণৰূপে গুচি আহিলে 1915 চনৰ 9 জানুৱাৰী দেন 1915 চনৰ 9 জানুৱাৰী 1915 চনৰ 9 জানুৱাৰীত গান্ধীজী ভাৰতলৈ সম্পূৰ্ণৰূপে মানে একেবাৰে গুচি আহিলে ঠিক আছে আৰু সেই দিনটো আমাৰ NRI ডে হিচাপে সেলিব্ৰেট কৰা হয় নন ৰেসিডেন্স অফ ইন্ডিয়া বা অসমীয়াত কোৱা হয় প্ৰবাসী ভাৰতীয় দিৱস প্ৰবাসী ভাৰতীয় দিৱস হিচাপে এই দিনটো আমাৰ ভাৰতত কৰা হয় সেলিব্ৰেট কৰা হয় ঠিক আছে গান্ধীজী গুচি আহিলে গান্ধীজী 1916 ত লক্ষ্ণৌ কংগ্ৰেছৰ অধিৱেশনত ভাগ ল'লে লক্ষ্ণৌ কংগ্ৰেছৰ অধিৱেশনত ভাগ ল'লে 1917 ত তেওঁ চম্পাৰণ সত্যাগ্ৰহ কৰিলে চম্পাৰণ তেওঁ প্ৰথমটো সত্যাগ্ৰহ হয়নে চম্পাৰণ তেওঁ সত্যাগ্ৰহ কৰিলে চম্পাৰণ সত্যাগ্ৰহ কৰিলে হয়নে সত্যাগ্ৰহ কৰিলে ডান ওকে 1918 ত তেওঁ কৰিলে খেৰা সত্যাগ্ৰহ কৰিলে আৰু তেওঁ কৰিলে আহমেদাবাদ মিল ষ্ট্ৰাইক আহমেদাবাদ মিল ষ্ট্ৰাইক হয়নে মিল ষ্ট্ৰাইক সো এইখিনি বিষয়ে আৰু ডিটেইল চাবলৈ হলে মোৰ ভাগৰ হিষ্ট্ৰী বাই মহন্ত ছাৰ সাৰ্চ কৰক গোটেইখিনি পাই যাব ঠিক আছে সো চকচোন এই ধৰণে আৰম্ভ কৰি পেলাই এই 1905 পৰা স্বাধীনতা আন্দোলন আৰম্ভ কৰি পেলাই তেওঁ একেবাৰে শেষ নিশ্বাস ত্যাগ কৰালৈকে 1948 ৰ 30 জানুৱাৰীত আততায়ীৰ হাতত কি হ'ল মৃত্যু হৈ পেলাই কি হ'ল দেশৰ কাৰণে কি কৰি থৈ গ'ল বহুতখিনি অৱদান দি থৈ গ'ল ঠিক আছে সো গান্ধীজীৰ বিষয়খিনি চালো আজি আৰু আমাৰ নেক্সট ক্লাছত আমি আৰু গান্ধীজীৰ বিষয় আৰু বেছিকে চাবলৈ পাম বুলি আশা কৰিলো নেক্সট কোৱেশ্চনটো হ'ল যে all three round table conferences were attended by কৈছে যে তিনিখন ঘূৰণীয়া মেজমেল হৈছিলে হয়নে তিনিখন ঘূৰণীয়া মেজমেল হৈছিলে প্ৰথমখন হৈছিল তোমাৰ 1930 দ্বিতীয়খন হৈছিল তোমাৰ 1931 আৰু তৃতীয়খন হৈছিল তোমাৰ 1932 কৈছে যে তিনিখন ঘূৰণীয়া মেজমেলতে অংশগ্ৰহণ কৰা ব্যক্তিজন কোন সেইটো হ'ল তোমাৰ কোন ডক্টৰ BR আম্বেদকাৰ ঠিক আছে যাক আমি কি বুলি কওঁ ফাদাৰ অফ কনস্টিটিউশন হয়নে ফাদাৰ অফ কনস্টিটিউশন বুলি কোৱা হয় ডান whose father also became president of the Indian National Congress কৈছে যে তলৰ কোনজনৰ পিতৃ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ ভাৰতৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ হৈছিল এদিন সেটো কোনো নহয় জৱাহৰলাল নেহৰুৰ দেউতাক কোন হ'ব মতিলাল নেহৰু ঠিক আছে জৱাহৰলাল নেহৰুৰ দেউতাক ঠিক আছে সো অপচন কি হ'ব জৱাহৰলাল নেহৰু অপচন নাম্বাৰ বি কাৰেক্ট ঠিক আছে 9 who among the following women was president of the Indian National Congress তলৰ মহিলা গৰাকীৰ ভিতৰত কোন গৰাকী ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ আছিল তেওঁ কোন আছিল সৰোজিনী নাইডু আছিল ঠিক আছে সৰোজিনী নাইডু কি আছিল জাতীয় কংগ্ৰেছৰ কি আছিল তোমাৰ জাতীয় কংগ্ৰেছ নহয় তোমাৰ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ কি আছিল প্ৰেসিডেন্ট হৈছিল
বুঝে যে when was the first session of Indian National Congress? Indian National Congress যে ফৰ্ম হৈছিলে 1885 হয়নে 1885 তোমাৰ Indian National Congress ফৰ্ম হৈছিলে আৰু তাৰ মিটিংখন প্ৰথম ক'ত হৈছিলে প্ৰথম মিটিংখন তোমাৰ হৈছিলে 28 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে ৰাইট 28 ডিচেম্বৰত অনুষ্ঠিত হৈছিলে কেতিয়া 1885 কৈছিলে তোমাৰ গোকুল দাস ক'ত হৈছিলে বুলি ক'লে কি হ'ব গোকুল দাস তেজপাল সংস্কৃত ঠিক আছে সংস্কৃত কলেজ ঠিক আছে গোকুল দাস তেজপাল সংস্কৃত কলেজ ক'ত আছে বোম্বে ঠিক আছে তাত কি হৈছিলে প্ৰথমখন কংগ্ৰেছৰ অধিৱেশন হৈছিলে উমেশ চন্দ্ৰ বেনাৰ্জীয়ে কি আছিলে সভাপতি আছিলে কি হ'ব সভাপতি কোন হ'ব উমেশ চন্দ্ৰ ঠিক আছে WC বেনাৰ্জী উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কোৱেশ্চন দ্য গড অফ স্মল থিংছ বুকখন কোনে লিখিছিলে দ্য গড অফ স্মল থিং বুকছখন আমাৰ ভাৰতৰ এজন অথৰ হয় যাৰ নাম কি হ'ব অৰুন্ধতী ৰয় এই অৰুন্ধতী ৰয় লিখিছিলে কি দ্য গড অফ স্মল থিংছ নামৰ বুকখন ঠিক আছে নাম্বাৰ নেক্সট হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল দ্য ভিঞ্চি কোড দ্য ভিঞ্চি কোড নামৰ নভেলখনৰ লেখক কোন দ্য ভিঞ্চি কোড নামৰ নভেলখনৰ লেখক কোন হ'ব ডেন ব্ৰাউন ঠিক আছে ডেন ব্ৰাউন আৰু তেওঁ নভেলখনকে লৈ পেলাই 2006 চনত এখন ফিল্মো আহিছিলে ঠিক আছে কি বুলি দ্য ভিঞ্চি কোড বুলি এখন ফিল্মো আহিছিলে ঠিক আছে নেক্সট কোৱেশ্চন দ্য অথৰ অফ ৱাৰ এণ্ড পিচ যুদ্ধ আৰু শান্তি নামৰ যিখন কিতাপ ওকে ৱাৰ এণ্ড পিচ এখনৰ অসমীয়া নাই যুদ্ধ আৰু শান্তি বুলি ঠিক আছে ৱাৰ এণ্ড পিচে হয় এখনৰ লেখক কোন এখন লেখক তোমাৰ লিঅ' টলষ্টয় এই লিঅ' টলষ্টয় প্ৰভাৱিত হৈছিলে কোন গান্ধীজী এই লিঅ' টলষ্টয় আদৰ্শ বা এই লিঅ' টলষ্টয় লিখনিবিলাক পঢ়ি পেলাই তেওঁ কি হৈছিলে বহুত প্ৰভাৱিত হৈছিলে আৰু গোপাল কৃষ্ণ গোখলে আছিলে গান্ধীজীৰ পলিটিকেল গুৰু কৈছে যে বংকিম চন্দ্ৰ চেটাৰ্জী ৱাজ এ ফেমাছ অথৰ ইন কোন ভাষাত লিখিছিলে কোনে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে তেওঁ সদায় বেংগলী ভাষাত লিখিছিলে হয়নে তেওঁ কি আছিলে বেংগলী অথৰ আছিলে ওকে বেংগলী অথৰ আছিলে তেওঁ এখন বুক লিখিছিলে আনন্দ মঠ ঠিক আছে এতিয়া মোক ক'ব লাগে এই আনন্দ মঠৰ পৰা এটা কবিতাৰ কেইটামান লাইন আমাৰ কিবা সংগীত হিচাপে লোৱা হয় সো কি সংগীত বা কি সং মোক ক'ব লাগে কমেণ্টত ঠিক আছে দ্য অথৰ অফ অৰ্থশাস্ত্ৰৰ লেখক কোন কমেণ্টটো কৰি লওক একেবাৰে ইজি কুৱেশ্যনটোৱে মই কমেণ্ট কৰিব দিওঁ অৰ্থশাস্ত্ৰৰ লেখক কোন কমেণ্টটো কৰি লওক কি হ'ব আনচাৰ কমেণ্ট আহিলে নে নাহিলে কি হ'ব অৰ্থশাস্ত্ৰ কৰিব তোমাৰ কৌটিল্য হয়নে কৌটিল্য চাওঁতো কৌটিল্য অপশ্যন নাই কৌটিল্য বা চাণক্য একেটাই কথা কৌটিল্য চাণক্য বিষ্ণুগুপ্ত একেটাই কথা ঠিক আছে এই তিনিটা একেজন মানুহৰ নাম কাৰ নাম চাণক্যৰ নাম ঠিক আছে বাল্মীকি কি ৰচনা কৰিছিলে বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিলে ঠিক আছে ৰামায়ণ য'ত কাণ্ড কেইটা আছিলে 7টা কাণ্ড আছিলে কাৰ ৰামায়ণৰ কাণ্ড কেইটা 7টা কাণ্ড আছিলে ইয়াত ক'ব লাগে শ্লোক কিমান আছিলে ৰামায়ণৰ শ্লোক আছিলে তোমাৰ 24,000 কি আছিলে শ্লোক আছিলে ক'ত ৰামায়ণৰ আৰু 4,80,002 কি আছিলে শব্দ আছিলে 4,80,002টা কি আছিলে ৱৰ্ড আছিলে ক'ত ৰামায়ণত আৰু 7টা কাণ্ড আছিলে 24,000 কি আছিলে তোমাৰ শ্লোক আছিলে হয়নে শ্লোক কিমান আছিলে 24,000 শ্লোক আছিলে এতিয়া কথা হ'ল ছাৰ এই কালিদাসে কিবা লিখিলে নেকি এই কালিদাস দাদাই কিবা লিখিছিলে নেকি কালিদাস দাদাই বহুত কিবা কিবি লিখিছে যেনে তোমাৰ হ'ব ৰঘুবংশম মালবিকা অগ্নিমিত্ৰম অভিজ্ঞানম শকুন্তলম কি ক'লে কালিদাসে লিখিছিলে তোমাৰ ক'লো মই অভিজ্ঞানম শকুন্তলম মালবিক অগ্নিমিত্ৰম ঠিক আছে এই PDF টো পাই যাবা তোমালোকে মোৰ গ্ৰুপত জয়েন হৈ ল'বা সকলে ঠিক আছে মোৰ নাম্বাৰ দিয়া আছে সকলোকে 6003652672 বা ভিডিও ডেসক্ৰিপচনত দি দিম আৰু সকলো ৰেলৱে এপ্লাই কৰিবলৈ নাপাহৰিব ৰেলৱে এপ্লাই কৰি থাকা সকলো ঠিক আছে মই ৰেলৱে কেনে কি হ'ব গোটেইখিনি মই দিয়া আছে যে কোনে কিমান পঢ়িব লাগে মানে সিলেবাস মানে ওৰিয়েন্টেড কি হ'ব ঠিক আছে সো গোটেইখিনি মই NTPC ৰিলেটেড গোটেই বস্তুখিনি দিয়া আছে সো সকলোৱে চাই ল'লে হ'ল ঠিক আছে সো এইটো মই এবাৰ দেখুৱাই দিছোঁ ঠিক আছে সো কেনে কিমানে কৰিব কোনে এপ্লাই কৰিব পাৰিব পোষ্ট কিমান আছে কেতিয়ালৈকে লাষ্ট ডেট আছে ঠিক আছে গ্ৰেজুৱেট লেভেলৰ কেনেকুৱা আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ কেনেকুৱা পে স্কেল কেনেকুৱা তোমাৰ গোটেইখিনি তোমাৰ দেখিছানে আৰু টপিক তোমাৰ দেখিছানে ক'ত কিমান নম্বৰ আহিব সিলেবাস কি হ'ব গোটেইখিনি বস্তু ইয়াত সোমাই আছে সো কি কৰিবা এইখিনি গোটেইখিনি আমাৰ ক্লাছত পাই যাবা ঠিক আছে যদি তুমি এপটো ডাউনলোড কৰি লোৱা বিদ্যা কোচিং কিতাপ বুলি এপটো ডাউনলোড কৰি ল'বা তাত তুমি মাত্ৰ 5 মাহতে তোমাৰ কি হৈ যাব গোটেই ৰেলৱেৰ কাৰণে কমপ্লিট ক্লোজ হৈ যাব ঠিক আছে মাত্ৰ 399 পেমেন্ট কৰিবা কৰি পেলাই তুমি এই কোৰ্সটো ডাউনলোড কৰি ল'বা ঠিক আছে ওকে সো আমি কি চাইছিলো এতিয়া কাগজ চাইছিলো ওকে কোৱেশ্চন নম্বৰ
লিও টলষ্টয় হৈ গ'ল ওকে ৰামায়ণ ওকে চ' কি হ'ল অভিজ্ঞানম শকুন্তলম মালবিকা অগ্নিমিত্ৰম এবাৰ ৰঘুবংশম এইবিলাক কাৰ কিতাপ হয় কালিদাসৰ কিতাপ হয় তুলসীদাসে যে কি লিখিছিলে তুলসীদাসে মেইনখনে লিখিছে হনুমান চালিচা ৰামচৰিত মানস গীতাৱলী ৰামচৰিত মানস হনুমান চালিচা এইবিলাক কাৰ লিখনি হয় তোমাৰ তুলসীদাসৰ লিখনি হয় ঠিক আছে ডান নেক্সট কুৱেশ্যন নাই নেকি নেক্সট কুৱেশ্যন কিব লাগে আছে ৰবিনসন ক্ৰুছো ইজ এ ফেমাছ অফ পেন অফ ঠিক আছে কৈছে যে তো কাৰ কলমৰ পৰা এই ৰবিনসন ক্ৰুছো নামৰ গ্ৰন্থখন লিখা হৈছিলে চ' কাৰ পৰা তোমাৰ ডেনিয়েল ডিফো ঠিক আছে চ' ইয়াৰ আনসাৰ কি হ'ব ডেনিয়েল ডিফো ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন How many players are there in a hockey team? Hockey team এটাত কেইজন প্লেয়াৰ থাকে চ' হকি টিম এটাত তোমাৰ কিমান হ'ব 11জন প্লেয়াৰ থাকে এজন গলকিপাৰ আৰু বাকীবিলাক কি হয় প্লেয়াৰ হয় ঠিক আছে বি অপশ্যন কাৰেক্ট ৰনাল্ডো কোনখন দেশৰ সৈতে জড়িত ৰনাল্ডো তোমাৰ কোনখন দেশৰ লগত জড়িত ৰনাল্ডো তোমাৰ কোনখন কাণ্ট্ৰিৰ লগত জড়িত ইয়াত তোমাৰ নাই অপশ্যনটো কি হ'ব অপশ্যন কি হ'ব পৰ্তুগাল হয় না পৰ্তুগাল লগত জড়িত কোন ৰনাল্ডো ঠিক আছে আৰু ৰনাল্ডোৰ কি নামেৰে ফেমাছ ৰনাল্ডো কি নামেৰে ফেমাছ ৰনাল্ডো তোমাৰ CR7 ঠিক আছে CR7 নামেৰে ৰনাল্ডো ফেমাছ ওকে CR7 নামেৰে কি হয় ৰনাল্ডো ফেমাছ হয় নেক্সট কুৱেশ্যন পেলে কোনখন দেশৰ লগত জড়িত পেলে কোনখন দেশৰ লগত জড়িত তোমাৰ ব্ৰাজিলিয়ান প্লেয়াৰ হয় কোন পেলে ওকে পেলে ব্ৰাজিলিয়ান প্লেয়াৰ কোনটো বৰ্ষত প্ৰথমবাৰৰ বাবে অলিম্পিকত ফুটবলক অন্তৰ্ভুক্ত কৰা হৈছিলে এইটো কমেণ্টত আনসাৰ লাগিব এইটো মই হোমৱৰ্ক দিম বুলি ভাবি থৈছিলো ঠিক আছে এইটো কমেণ্টত জনাব লাগিব কাৰণ এইটো কি হয় হোমৱৰ্ক হয় হোমৱৰ্কটো কৰি পেলাই মোক দেখাব লাগিব কমেণ্টত দি দিয়া হৈ গ'ল হোৱাট ৱাজ দ্য জাৰ্চি নাম্বাৰ অফ মাৰাডোনা আৰ্জেণ্টিনাৰ এজন ফেমাছ ফুটবলাৰ হয় যাৰ নাম কি মাৰাডোনা তেওঁৰ জাৰ্চি নাম্বাৰ কিমান হয় তেওঁৰ জাৰ্চি নাম্বাৰ হৈ গ'ল 10 ঠিক আছে চ' এই ধৰণৰ নাভুত নাচল প্ৰশ্ন আমি চাবলৈ বাধ্য হৈছোঁ কাৰণ আমি এদিৰি থাৰ্ড গ্ৰেডৰ পেপাৰ দেখিছোঁ যে ক'ৰ পৰা আহিছে প্ৰশ্নবোৰ ঠিক নাই ঠিক আছে চ' ছাবস্ক্ৰাইব কৰি ৰখাত আপোনাৰ কথা মই কৈ পোৱা নাই নকৰোঁ কেতিয়াও ঠিক আছে যদি ভাল লাগিলে কমেণ্ট এটা দিব নাপাহৰিব লাইকটো আপোনাৰ কথা থেংক ইউ ভেৰি মাছ